অসমীয়া দৃষ্টি সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল সন্তুষ্টি নাই 110 দিনীয়া কাৰাগাৰ জীৱনে আমাক অধিক আত্মমন্থন চিন্তন আৰু বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে আমাক সুবিধা দিলে গতিকে আমাৰ ভৱিষ্যতৰ যিটো ৰণনীতি ৰূপৰেখা আমি প্ৰস্তুত কৰিবৰ কাৰণে আহিবলগীয়া আমি মিলিত হ'ম আৰু মাত্ৰ এই সময়ত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অধিবক্তা সমাজে নেৰানেপেৰা প্ৰচেষ্টা আমাক মুকলি কৰিবৰ কাৰণে চেষ্টা কৰিলে বহুবিলাক শুভাকাংক্ষীয়ে নিজৰ সীমাবদ্ধতাৰ মাজতো আমাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিজনৰ সহায় সহযোগিতা আগবঢ়ালে তাৰ লগতে আমাৰ প্ৰত্যাহ্বান আৰু দুৰ্যোগৰ মুহূৰ্তত তেওঁলোকে যেনেদৰে আমাৰ ওচৰত সাহস হিচাপে থিয় দিলে মই ভাবোঁ ই আহিবলগীয়া সময়ত এখন শক্তিশালী গণসংগ্ৰামলৈ পাতনি মেলিব আগবঢ়াই লৈ যদি আমাক ৰাজনীতিৰ মাজতো যেনেধৰণে আমাৰ সংগ্ৰামীসকলে অটল অদম্য অজয় মনোবৃত্তিৰে যেনেদৰে দৃঢ়ভাৱে থিয় হৈ থাকিল প্ৰত্যেকটো বাধা হেলাৰাঙে ওফৰাই যেনেধৰণে এটা জাতি সুৰক্ষাৰ এখন সংগ্ৰাম আগবঢ়াই পুনৰ দৃঢ় সংকল্প লৈছে তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা বীৰ লাচিত অসমৰ সমূহ সৈনিকক কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সম্পাদকক প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সংগ্ৰাম আগবাঢ়ি যাব এই সংগ্ৰাম অপ্ৰতিৰোধৰ ওপৰত বিশেষ একো নাই এই সময়ত কোনো অসন্তুষ্টি হওক বা আক্ষেপ ভূক্ষেপ আমাৰ একো নাই এই জেল যাত্ৰাই 110 জেল যাত্ৰাই আমাক অধিক আত্মমন্থন চিন্তন আৰু বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰিলে গতিকে প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া যুঁজা হয় তেতিয়া নিশ্চিতভাৱে কাৰাগাৰী তাৰ ঠিকনা হ'ব গতিকে সেইটোক লৈ আমাৰ কোনো আক্ষেপ ভূক্ষেপ আমাৰ অসন্তুষ্টি কোনো নাই গতিকে পৰৱৰ্তী পৰ্যায়ত সংগ্ৰামৰ ৰণনীতি কেনেধৰণে তৈয়াৰ হ'ব এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে সকলোকে লৈ আগবঢ়াই লৈ যাব পাৰি সেই সন্দৰ্ভত চিন্তন মন্থন হ'ব বিচাৰ বিশ্লেষণ হ'ব গতিকে পৰৱৰ্তী সময়ত আমি গোটেইখিনি চাম কিন্তু এই মুহূৰ্তত আমাৰ দুৰ্যোগৰ সময়ত জটিল প্ৰত্যাহ্বানৰ সময়ত যিসকল শুভাকাংক্ষীয়ে নিজৰ সীমাবদ্ধতাৰ মাজতো প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইলে যিসকল অধিবক্তাই নেৰানেপেৰা প্ৰচেষ্টাৰ আমাক উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিলে সকলোলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই পোনপ্ৰথমতে ইয়াতে উপস্থিত হোৱা বীৰ লাচিত অসমৰ প্ৰতিজন সৈনিকক মই শ্ৰদ্ধা নিবেদিছোঁ ইমানখিনি সাহস দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিগত এই 3টা মাহ কেতিয়া কোনো কাৰণে মোৰ কাৰণে অভিশাপ নহয় মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ হ'ল আৰু আহি থকা দিনত জাতি এই সংগ্ৰামখন সদায় অবিৰত থাকিব সকলোকে ধন্যবাদ আপোনালোকক ধন্যবাদ জুবিন দাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন মানুহৰ আমাৰ এইটো দায়িত্ব কৰ্তব্য যে অনাগত দিনত যাতে জুবিন দাই ন্যায় পায় ভাল লাগিছে